যোৰহাটৰ হানি ট্ৰেপিঙত জড়িত মাষ্টাৰমাইণ্ড বৰ্তমানেও পলাতক। আৰক্ষীৰ জালত পৰা নাই দুই অভিযুক্ত গজানন মুণ্ডা আৰু নন্দকিশোৰ মুণ্ডা। যোৰহাট আৰক্ষীয়ে সন্ধান উলিয়াব পৰা নাই অভিযুক্ত দুজনৰ। ৰাজেশ আগৰৱালা নামৰ এজন ব্যৱসায়িক হানি ট্ৰেপিঙৰ জৰিয়তে লাখ লাখ টকা লুটিছিল গজানন আৰু নন্দকিশোৰে। এই ঘটনাৰে জড়িত কেইবাজনকো ইতিমধ্যে সোধা-পোছা কৰিছে আৰক্ষীয়ে, কিন্তু মূল অভিযুক্তৰ সন্ধান উলিওৱাত ব্যৰ্থ হৈছে যোৰহাট আৰক্ষী। ৩ বছৰ ধৰি ব্যৱসায়ীগৰাকীৰ পৰা লাখ লাখ টকা লুটিছিল এই চক্ৰটোৱে। ইফালে এই ঘটনাৰে নাম সাঙুৰ খাইছে যোৰহাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ৰিয়াজ হুছেইনৰ নামো। আজি ছাত্ৰ নেতাগৰাকী হাজিৰ হৈছে যোৰহাট সদৰ থানাত। এই ঘটনা সন্দৰ্ভত ৰিয়াজ হুছেইনক সোধা-পোছা কৰিছে আৰক্ষীয়ে। সবিশেষ জানিবৰ বাবে আমি পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছোঁ। পৰমানন্দ বৰা আমাৰ সৈতে আছে। পৰমানন্দ বৰা, কেইবাটাও দিন পাৰ হৈ গৈছে, কিন্তু এতিয়ালৈকে যোৰহাট আৰক্ষীয়ে মূল অভিযুক্ত দুজনক কিন্তু কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই। যিটো কথাই আচলতে যোৰহাট আৰক্ষী যে ব্যৰ্থ হৈছে সেই কথা প্ৰমাণ কৰিছে। নিশ্চয়কৈ আইচেং ফাছক এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্ন উঠিছে যোৰহাটবাসীৰ কাৰণে যে কোন সুন্দৰীৰ লগত সম্পৰ্ক আছিল 2022 চনত ব্যৱসায়ী ৰাজেশ আগৰৱালা। আৰু যিটো ভিডিঅ' লৈ এই যি হানি ট্ৰেপিং যিটো চক্ৰ, সেই হানি ট্ৰেপিং চক্ৰটোৱে হানি ট্ৰেপিঙৰ জৰিয়তে সেই ৰাজেশ আগৰৱালাৰ পৰা এই 3 বছৰত প্ৰায় লাখ লাখ টকা সৰকাইছিল। আমি যি গম পাইছোঁ 47ৰ পৰা 50 লাখ টকা সৰকাইছিল হানি ট্ৰেপিং চক্ৰটোৱে। আৰু এই হানি ট্ৰেপিং চক্ৰটোৰ যি মূল মাষ্টাৰ মাইণ্ড তেওঁলোক হৈছে গজানন মুণ্ডা আৰু তেওঁৰ ভাতৃ নন্দকিশোৰ মুণ্ডা। আৰু ইতিমধ্যে যেতিয়া ব্যৱসায়ীজনে এজাহাৰ দাখিল কৰিছে, এই দুইজন মূল অভিযুক্ত ইতিমধ্যে পলাতক হৈছে, তেওঁলোক পলাই গৈছে, তেওঁ অজ্ঞাত স্থানত তেওঁলোকে অৱস্থিতি লৈছে। কিন্তু এই যিটো তদন্ত, এই তদন্তটো আগবঢ়াৰ লগে লগে দেখা পোৱা গ'ল যে এগৰাকী বিশেষ যুৱতীৰ নামো ইতিমধ্যে বাহিৰ হোৱা দেখা পোৱা গ'ল। সেই যুৱতীগৰাকীক আৰক্ষীয়ে তলব কৰিলে। তাৰপিছতে দেখা গ'ল পাৰভেজ হুছেইন নামৰ এজন যুৱকক এই চক্ৰটোৰ লগত জড়িত হোৱা দেখা গ'ল। তেওঁকো আৰক্ষীয়ে সোধপোছ কৰি ইতিমধ্যে নটিছত এৰি দিছে। আৰু বিশেষত সকলোৱে চকু কপালত উঠিল যেতিয়া এই হানি ট্ৰেপিং চক্ৰটোৰ লগত জড়িত হৈ পৰিল যোৰহাট জিলা ছাত্ৰ সন্থাৰ সম্পাদক ৰিয়াজ হুছেইনৰ নামটো যেতিয়া এই হানি ট্ৰেপিং চক্ৰৰ লগত জড়িত হৈ পৰিল, সকলোৱে চকু কপালত উঠিল। কাৰণ 2022 চনৰ পৰা এই ব্যৱসায়ীজনৰ পৰা লক্ষ লক্ষ টকা লৈ আছিল হানি ট্ৰেপিঙৰ জৰিয়তে বিভিন্নজনে। আৰু তাতেই নাম সাঙুৰ খাইছে যোৰহাট জিলাৰ সম্পাদকজনৰ নাম, লগে লগে পাৰভেজ হুছেইনৰ নাম। তাৰ সমানে যি দুজন মূল অভিযুক্ত যি গজানন মুণ্ডা, নন্দকিশোৰ মুণ্ডা ইতিমধ্যে পলাতক হৈ আছে। আৰু আজিৰ দিনটো বিশেষত যোৰহাট সদৰ থানাই যি সদৌ অসম ছাত্ৰ সন্থাৰ যোৰহাট জিলাৰ সম্পাদক ৰিয়াজ হুছেইনক আজি হাজিৰ হ'বলৈ নিৰ্দেশ দিছিল, হাজিৰ হ'বলৈ নটিচ দিছিল। আৰু সেই নটিচৰ পৰিপ্ৰেক্ষিতত আজি ৰিয়াজ হুছেইন কিছু সময় পূৰ্বে যোৰহাট সদৰ থানাত হাজিৰ হৈছে। আৰু যোৰহাট সদৰ থানাত ইতিমধ্যে তেওঁক সোধপোছ অব্যাহত ৰাখিছে তদন্তকাৰী বিষয়াই। আৰু আটাইতকৈ ডাঙৰ কথা এতিয়া সকলোৰে মনত এটাই প্ৰশ্ন উঠিছে যে যদিহে নন্দকিশোৰ যি মুণ্ডা আৰু তেওঁৰ ভাতৃ যি গজানন মুণ্ডা, এই দুইজন পলাতক, এই দুইজন অভিযুক্তক যেতিয়া আৰক্ষীয়ে আটক কৰিব, তাৰপিছত সোধপোছ কৰিব এই সমগ্ৰ হানি ট্ৰেপিং চক্ৰটোৰ লগত কোন কোন জড়িত হৈ আছে, এটা বৃহৎ তালিকা ইতিমধ্যে প্ৰকাশ পাব বুলি সকলোৱে ধাৰণা কৰিছে। এই তালিকাখনত কিজানি কোনো আৰক্ষী বিষয়াৰ নাম থাকিব পাৰে, কোনো সাংবাদিকৰ নামো থাকিব পাৰে, বা কোনো জাতীয় সংগঠনৰ নেতাৰ নামো থাকিব পাৰে। এনেধৰণৰ সন্দেহ ব্যক্ত কৰিছে এতিয়া বিভিন্নজনে। আৰু বিশেষত যেতিয়া সদৌ অসম ছাত্ৰ সন্থাৰ সম্পাদকজনৰ নামেই যেতিয়া যোৰহাট জিলাৰ সাধাৰণ সম্পাদকজনৰ নামেই যেতিয়া ইয়াত সান্নিৱিষ্ট হ'ল, তেওঁক সোধপোছৰ বাবে তলব কৰা হ'ল, তাৰপিছতে সকলোৱে মনত এই প্ৰশ্ন অহাটো সাধাৰণতে স্বাভাৱিক। কিন্তু আটাইতকৈ ডাঙৰ কথা যে গজানন মুণ্ডা আৰু নন্দকিশোৰ মুণ্ডাক এই মুহূৰ্তলৈকে আৰক্ষীয়ে আটক কৰিব পৰা নাই। কাৰণ তেওঁলোকক বিচাৰি ইতিমধ্যে তদন্ত কৰিছে, তেওঁলোকক বিচাৰি আৰক্ষীয়ে অভিযান চলাইছে। কিন্তু এই মুহূৰ্তলৈকে কেইবাটা দিন অতিক্ৰম কৰাৰ পিছতো কিন্তু আজি পৰ্যন্ত যি মূল মাষ্টাৰ মাইণ্ড, যি দুজন মূল অপৰাধী, সেই অপৰাধী দুজনক কিন্তু আৰক্ষীয়ে এই মুহূৰ্তলৈকে ধৰিবলৈ সক্ষম হোৱা নাই। কিন্তু যিসকলে সোধপোছ কৰিছে, পাৰভেজ হুছেইনক সোধপোছ কৰিছে, তেওঁক নটিছত যাবলৈ দিয়া হৈছে। আজিৰ দিনটোতো যোৰহাট জিলাৰ সাধাৰণ সম্পাদকজনক এই মুহূৰ্তত সোধপোছ চলাই আছে থানাৰ ভিতৰত, সদৰ থানাৰ ভিতৰত। ঠিক তেনেধৰণে এগৰাকী যুৱতীক সোধপোছ চলাইছিলে বুলি আমাৰ ওচৰত তথ্য আছে। ঠিক তেনেধৰণে বিভিন্নজনক সোধপোছ কৰিছে। কিন্তু আটাইতকৈ ডাঙৰ কথা যে এই যি দুজন ব্যক্তি, এই যি দুজন অপৰাধী, যি গজানন মুণ্ডা, নন্দকিশোৰ মুণ্ডা, যি দুইজনে আজি হানি ট্ৰেপিঙৰ জৰিয়তে এই ব্যৱসায়ীজনৰ পৰা লক্ষ লক্ষ টকা ইতিমধ্যে সৰকাইছিল, 47ৰ পৰা 50 লাখ টকা সৰকাইছিল। অৱশেষত তেওঁলোকে এটা কথাই কৈছিল যে যিহেতু ৰাজেশ আগৰৱালা যিজন ভুক্তভোগী ব্যৱসায়ী, তেওঁৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠান আছে। আৰু অৱশেষত এই হানি ট্ৰেপিং চক্ৰতে কৈছিল যে আপোনাৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনো আমাৰ নামত লিখি দিয়ক। তাৰ পাছত উপায়ন্ত হৈ এই ৰাজেশ আগৰৱালাই পৰিয়ালক সেই কথাটো অৱগত কৰিছিল যে তেওঁ এটা হানি ট্ৰেপিঙৰ চক্ৰৰ জালত পৰিছে। আৰু পৰিয়ালৰ সহিতে অৱশেষত তেওঁ
এই এজাহাৰ দিবলৈ বাধ্য হৈছিল আৰু সেই এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। কিন্তু আটাইতকৈ ডাঙৰ প্ৰশ্ন আশংকা যে যদিহে যি দুজন মূল অভিযুক্ত ভাতৃদ্বয় গজানন মুণ্ডা আৰু নন্দকিশোৰ মুণ্ডাক আটক কৰিলে এই হানি ট্ৰেপিং চক্ৰটোত কোন কোন জড়িত আছে সকলো কথা পোহৰলৈ আহিব। আৰু সকলোৱে সন্দেহ প্ৰকাশ কৰিছে যে হানি ট্ৰেপিং চক্ৰটোত যেনেকৈ আছুৰ যোৰহাট জিলাৰ সাধাৰণ সম্পাদক হয় পৰমানন্দ বৰা আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ সবিশেষ জনোৱাৰ বাবে।